নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টি চমুকৈ CJPৰ বৃহৎ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, তেওঁৰ শাসনত লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হৈছে। এতিয়া কক্ৰজ আহিছে, গতিকে ধৰ্মেন্দ্ৰ প্ৰধান যাব লাগিব, এই মন্তব্য প্ৰতিবাদকাৰীৰ। উল্লেখযোগ্য যে আমেৰিকাৰ পৰা আজি পুৱাৰ ভাগত পোনে পোনে দিল্লী বিমানবন্দৰত উপস্থিত হয় কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে, আৰু দিল্লী বিমানবন্দৰৰ পৰা যন্তৰ মন্তৰত উপস্থিত হয় কক্ৰজ জনতা পাৰ্টিৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কেইবা হাজাৰ লোকে, আৰু এই প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা। প্ৰায় 2000ৰো অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় দিল্লীত। পৰৱৰ্তী খবৰ, ভাৰতত মুকলি হ'ল E85 তেল সেৱা। এতিয়াৰ পৰা আপোনাৰ বাহনৰ বাবে 20 টকা কম দামত লাভ কৰিব তেল। 85 অৰ্থাৎ 85% ইথানল আৰু 15% পেট্ৰল মিশ্ৰিত এই তেলবিধ হৈছে E85। দিল্লীত মুকলি হোৱা ষ্টেচনত 82 টকা 12 পইচাত উপলব্ধ হৈছে এই E85 তেলবিধ। অসমতো হ'ব E85 ছাৰ্ভিচ ষ্টেচন। কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, গোৱালপাৰাৰ কৃষ্ণাত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ 5 গৰাকী বিশেষ সম্প্ৰদায়ৰ ছাত্ৰৰ, আৰু লগতে 2 হিন্দু ছাত্ৰক নিষিদ্ধ মাংস ভক্ষণৰ হেঁচা এই 5 ছাত্ৰৰ। বিদ্যালয় কৰ্তৃপক্ষই গাপ দিছিল এই সমগ্ৰ ঘটনা, আৰু এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল 2 ছাত্ৰৰ পৰিয়ালৰ। কৃষ্ণাই হাইস্কুলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, চৰকাৰী পকী ঘৰৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীলৈ কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীক উদ্দেশ্যি কি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চাওঁ আহক। চৰকাৰী আঁচনি, ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে পুনৰ চেনি, চাউল, তেল সকলো সামগ্ৰী লাভ কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীও পাব ধন। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি, চৰকাৰী পকী ঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ, আৰু এই আঁচনিত সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত এইবাৰ হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ৰাজ্যজুৰি চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। আৰু বাদ পৰি ৰৈ যোৱা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগসকলক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত এই আঁচনিত। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক, অন্যথা নাম কৰ্তন হ'ব। ইফালে চৰকাৰী পকী ঘৰক লৈও ৰাজ্যজুৰি চলিব জৰীপ। কেঁচা ঘৰ থকা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% পৰ্যন্ত অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে এতিয়াৰ পৰা 2% অতিৰিক্ত মৰগীয়া ভাত্তা লাভ কৰিব, বা মৰগীয়া ভাত্তা 2% বৃদ্ধি কৰা হৈছে। পূৰ্বে লাভ কৰি থকা ডিও বৃদ্ধি কৰিলে ৰাজ্যিক কেবিনেটে, আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% লাভ কৰিব ডিএ।
ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এইদৰে 10টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা। এইবাৰ নিজ পিতৃয়ে ধৰ্ষণ কৰিলে কন্যাক। পিতৃৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা এগৰাকী 14 বছৰীয়া কন্যা। মাতৃৰ এজাহাৰৰ ভিত্তিত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু। বৰ্তমান পলাতক দাস উপাধিৰ পিতৃ। কিশোৰীগৰাকী বৰ্তমান শিশু কল্যাণ সমিতিৰ তত্বাৱধানত আছে। উল্লেখযোগ্য যে পাৰিবাৰিক কণ্ডলৰ বাবে কিশোৰীগৰাকীৰ পিতৃ মাতৃ পৃথকে পৃথকে আছিল আৰু লম্পট পিতৃক বিচাৰি এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান। শিৱসাগৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা। পৰৱৰ্তী খবৰ, বছৰ বছৰ ধৰি ভাৰতে আমেৰিকাৰ পৰা বহুত সুবিধা ল'লে। তেওঁলোকে আমাৰ ওপৰত অত্যাধিক কৰ জাপি দিলে আৰু আমাক একো নিদিলে। আনকি ডেভিডছনৰ ওপৰতো 200% কৰ আৰোপ কৰিলে। কিন্তু এয়া মোৰ শাসনকালৰ আগৰ কথা। এতিয়া ইয়াৰ ওলোটা হ'ব। এতিয়া আমি ভাৰতৰ পৰা প্ৰচুৰ ধন উপাৰ্জন কৰিম। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা পেপাৰত অৰ্থাৎ বাতৰি কাকতত খাদ্য বিক্ৰী কৰিব নোৱাৰিব। পেপাৰত খাদ্য দিলে বিপদত পৰিব ব্যৱসায়ী। বাতৰি কাকতত খাদ্য পৰিৱেশনত নিষেধাজ্ঞা জাৰি FSSAI। খাদ্য বিক্ৰেতা আৰু হোটেলৰ গৰাকীলৈ এই সন্দৰ্ভত কঠোৰ সকিয়নি FSSAI। বাতৰি কাকতত খাদ্য দিয়া বুলি ধৰা পৰিলে আইনী ব্যৱস্থা লোৱা হ'ব। পৰৱৰ্তী খবৰ, আমেৰিকাৰ বিৰুদ্ধে হোৱা যুদ্ধত জয়ী হ'ল ইৰাণ। ইৰাণে হৰুৱালে মহাশক্তিধৰ আমেৰিকাক। আমেৰিকাই ইৰাণক ঘূৰাই দিব লাগিব এতিয়া 24 বিলিয়ন মাৰ্কিন ডলাৰ। আয়াতুল্লাহ আলী খামেইনিৰ পৰামৰ্শদাতাৰ এই ডাঙৰ দাবী। আমেৰিকাৰ বিৰুদ্ধে হোৱা যুদ্ধত জয়ী হ'ল ইৰাণ। ইৰাণে হৰুৱালে মহাশক্তিধৰ আমেৰিকাক। ইৰাণত আক্ৰমণ কৰি অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্প। আয়াতুল্লাহ আলী খামেইনিৰ পৰামৰ্শদাতা মহছেন ৰেজাৰ এই মন্তব্য। 47 বছৰৰ পাছত প্ৰথমবাৰলৈ যুদ্ধত জয়ী হৈছে ইৰাণ। ইয়াৰ পূৰ্বে প্ৰতিখন যুদ্ধত ইৰাণে পৰাস্ত হৈছিল বুলি মন্তব্য কৰিছে আয়াতুল্লাহ আলী খামেইনিৰ পৰামৰ্শদাতাই। ট্ৰাম্পে আকৌ যুদ্ধ কৰিলে ইৰাণে এইবাৰ আমেৰিকাৰ সেনাৰ ঘাটিত আক্ৰমণ কৰিব। এতিয়া সিদ্ধান্ত ট্ৰাম্পৰ ওপৰত নিৰ্ভৰ কৰিব যে ট্ৰাম্পে যুদ্ধ বিচাৰে নে যুদ্ধ বিৰতি বিচাৰে। ইৰাণৰ জব্দকৃত 24 বিলিয়ন ডলাৰ আমেৰিকাই ঘূৰাই দিয়াৰ ওপৰত নিৰ্ভৰ কৰিব শান্তি চুক্তি। ট্ৰাম্পে এই চৰ্ত মানি নল'লে ইৰাণে যুদ্ধ অব্যাহত ৰাখিব বুলি মন্তব্য ৰেজাইৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। পুনৰ প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক। যুৱতীক 17 বাৰকৈ হানি খুচি হত্যা কৰা প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ। আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে বিপুল মল্লিক নামৰ এইগৰাকী যুৱকক। বৃহস্পতিবাৰে প্ৰেয়সীৰ মৃতদেহ উদ্ধাৰৰ পিছৰে পৰা পলাতক আছিল বিপুল আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিপুল মল্লিকক। ক্ষেত্ৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। উল্লেখযোগ্য যে এই সন্দৰ্ভত অভিযুক্ত যুৱকগৰাকীয়ে মন্তব্য কৰি কয় যে তাইৰ বেলেগৰ লগত সম্পৰ্ক আছিল, সেইবাবে শেষ কৰি দিলোঁ। আৰক্ষীৰ বাহনৰ পৰাই কেমেৰাৰ আগত হাঁহি হাঁহি এই মন্তব্য ঘাতক প্ৰেমিক বিপুল মল্লিকৰ। প্ৰেমিকাৰ প্ৰাণ লৈ পলায়ন কৰি থকা বিপুলক 12 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিলে ক্ষেত্ৰী আৰক্ষীয়ে।